আপোনালোকে মুছলমানৰ বিৰুদ্ধে কেতিয়াও মাত নামাতে সত্ৰত বেদখল হৈছে আপোনালোকে সত্ৰত গৈ প্ৰতিবাদ নকৰে এইভাবে নকৰে যে আপোনালোকে পিহি পেলাব পাৰে আপোনালোকে যেতিয়া কাজিৰঙাত উচ্ছেদ হৈছিল তাত মাত মাতিছিল যেহেতু তাত অবৈধ বাংলাদেশী নাগৰিক তাত আছিল কিন্তু যেতিয়া হিন্দুৰ সুৰক্ষাৰ প্ৰশ্ন আহে যেতিয়া এগৰাকী হিন্দুক মুছলমানে ধৰ্ষণ কৰে সেই ঘটনাৰ প্ৰতিবাদ কিন্তু আপোনালোকে নকৰে মানে সেই কথাটো এতিয়া ধৰ্ষণৰ কথাটো ধৰ্ষণৰ সকলো কথাই আসলতে ঘৃণনীয় হৃদয় বিদাৰক জঘন্য এতিয়া যিবিলাক মানুহে হসা মানুহ তেওঁলোকে সকলো ধৰণৰ ধৰ্ষণক ঘৃণা কৰে আৰু যিবিলাক মানুহ সাম্প্ৰদায়িক তেওঁলোকে ধৰ্ষণৰ শ্ৰেণী বিচাৰ উলিয়ায় ধৰ্ম বিচাৰ উলিয়ায় এটা আমি যেহেতু ধৰ্ষণৰ শ্ৰেণী বিচাৰ নুলিয়াও গতিকে তেওঁলোকে কয় যে তোমালোকে আমুক ধৰ্ষণটোৰ বিৰুদ্ধে কিয় নামাতিলা এটা কথাটো হ'ল যে কৃষক মুক্তি সংগ্ৰাম সমিতি যেটো কামৰ কাৰণে জন্ম মাটিৰ অধিকাৰ ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ অধিকাৰ মানুহৰ অধিকাৰ সেই যেটো প্ৰশ্নক লৈ জড়িত সেই প্ৰশ্নটোক লৈ আমি কেতিয়াও কোনোদিন আন্দোলন কৰাৰ পিছলৈ যোৱা নাই দুই নম্বৰ উচ্ছেদৰ আৰু দুই নম্বৰ ক্ষেত্ৰলৈ মই গৈ আছো এতিয়া তেওঁলোকে কৈছে যে নহয় মনবৰী সত্ৰত বটদ্ৰৱা সত্ৰত এইবিলাকত মুছলমানে মাটি দখল কৰিছে মইতো ভাবো যে মুছলমানে হওক বা অসমীয়াই হওক কোনোবাই যদি কাৰবাৰ মাটি দখল কৰিছে তেতিয়াহলে নিশ্চিতভাৱে তাক উচ্ছেদ কৰিব লাগে নিশ্চিতভাৱে তাক উচ্ছেদ কৰিব গলে আপোনালোকে প্ৰতিবাদ কৰিব উচ্ছেদ নাই কেতিয়াও কোনোদিন মই হেতু কাজিৰঙাটো কৈ দিম আপোনাক মই আমি কেতিয়াও কোনোদিন কেতিয়াও উচ্ছেদৰ প্ৰতিবাদ কৰা নাই যিবিলাক লিগেল উচ্ছেদ কৰিছে যিবিলাক সাম্প্ৰদায়িক উচ্ছেদ কৰিছে অন্যায় উচ্ছেদ কৰিছে তাৰটো সকলো ক্ষেত্ৰতে আমি কাজিৰঙাত অন্যায় উচ্ছেদ মোক অকমান এটা বাক্য কৈ ল'বলৈ দিয়ক যে আজি বটদ্ৰৱাত সত্ৰৰ মাটি যদি দখল কৰিছে বা দখল কৰিছেই সেই মাটি উচ্ছেদ মুক্ত কৰাটো কি দখল মুক্ত কৰাটো চৰকাৰৰ দায়িত্ব তেওঁলোকে ডায়লগ মৰাতকে তেওঁৰ কামটো হ'ল মই হলো আন্দোলনৰ মানুহ আৰু তেওঁ হ'ল প্ৰশাসনৰ মানুহ তেওঁ চৰকাৰৰ মানুহ গতিকে তেওঁৰ কামটো হ'ল উচ্ছেদটো কৰি দিয়া উচ্ছেদটো কোনো নকৰে কিন্তু সেইটোক লৈ কেৱল তেওঁ পলিটিক্স কৰে এক নম্বৰ দুই নম্বৰ তেওঁ কাজিৰঙাৰ কথা কৈছে কাজিৰঙাৰ ঘটনাটো কি কাজিৰঙাৰ ঘটনাটো তেওঁলোকে কৈ আছিল যে কাজিৰঙাত বাংলাদেশী বিদেশী আছে এটা মোক প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিব লাগে যে কাজিৰঙাত উচ্ছেদ কৰাৰ পাছত যিবিলাক বাংলাদেশী আৰু বিদেশী পালে সেইবিলাক কিমানক এতিয়ালৈকে ডিপোৰ্ট কৰা হ'ল ডিটেক্ট কৰা হ'ল কিমানক চিনাক্তকৰণ কৰা হ'ল আৰু খেদা হ'ল এক নম্বৰ দুই নম্বৰ যে আমি কিয় তাত সোমাইছিলো কাজিৰঙাৰ প্ৰশ্নটোত সোমাইছিলো এই কাৰণে যে আপোনালোকে সকলোৱে জানে যে কাজিৰঙাৰ এটা পাৰ্টত আমাৰ মিচিং মানুহবিলাক বসবাস কৰে আৰু অসমীয়া ভাষী মানুহবিলাক থলুৱা মানুহবিলাক বসবাস কৰে সেই পাৰ্টটোৰ মানুহৰ কাৰণে আমি আন্দোলন কৰি আছিলো তেওঁলোকক খেদিব কৈছিলে কাজিৰঙাই নতুন নতুনকে মাটি লৈ আছে কাৰ্বি মানুহৰ মিচিং মানুহৰ অসমীয়া ভাষী মানুহৰ থলুৱা মানুহৰ মাটি লৈ আছে তাক লৈ আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছো যেতিয়া আন্দোলন কৰি আছো সেই সময়তে যেতিয়া এওঁলোকক উচ্ছেদ কৰিবলৈ ললে এই মুছলমান মানুহখিনি কেইটামান পৰিয়াল তেওঁলোকক যেতিয়া উচ্ছেদ কৰিবলৈ ললে গোটেই পৰিয়ালখিনি মই তেতিয়া কাজিৰঙাত আছিলো কাজিৰঙাত গৈ উপস্থিত হ'ল উপস্থিত হোৱাৰ পাছত তেওঁলোকে মোক দেখুৱালে তথ্যবিলাক যে তেওঁলোক 1965 চনৰ পৰা ম্যাদী পট্টাৰ মাটিত আছে ম্যাদী পট্টাৰ মাটিত তেতিয়া গোটেই কাগজ পত্ৰবিলাক যেতিয়া চালো তেতিয়া মই নিজে আহি হিমন্ত বিশ্ব শৰ্মাক কলিয়াবৰ সাৰ্কিট হাউছত লগ ধৰিলো কলিয়াবৰ সাৰ্কিট হাউছত লগ ধৰিলো আসলতে মই আহিছিলো কলিয়াবৰ এছডিঅৰ তাত হবলগীয়া মিটিংখনত তেওঁ কলে যে অখিল গগৈ থাকিলে তাত মই মিটিংত নবহো মই পাৰ্চনেলি অখিল গগৈক লগ ধৰিম মই কেইজনমান সতীৰ্থক লৈ তালে আহিলো আমাৰ ৰাজু বৰা সভাপতিকে ধৰি আমি যেতিয়া আহিলো অহাৰ পাছত তেওঁ দেখুৱালো যে চক এটো 1965 চনৰ মাটিৰ পট্টা আছে তেতিয়া তেওঁ কলে যে ঠিক আছে যিবিলাকৰ ম্যাদী পট্টা আছে তেওঁলোকক ক্ষতিপূৰণ দিয়া হ'ব আমাৰ লগত তেওঁৰ ডিফাৰেন্স এটাই আছিল যে আমি কৈছিলো যে উচ্ছেদটো কৰাৰ আগত ক্ষতিপূৰণটো দিলক আৰু তাৰ পাছত উচ্ছেদটো কৰক উচ্ছেদ কৰাত আমাৰ কোনো হেৰি নাই কাজিৰঙাক বচাব লাগে কাজিৰঙাৰ পক্ষত আমি আছো কাজিৰঙা আমাৰ অসমীয়া জাতিৰ গৌৰৱ সেই কথাটো হেতু নকৰি এটা সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে প্ৰচাৰ চলালে যে মই কলো যে যেতিয়া তেওঁ কলে যে নহয় কোনো পধ্যে এটো নহব আমি উচ্ছেদ কৰিমে উচ্ছেদ কৰাৰ পাছত দেখা যাব আৰু মই কলো যে যদি বাংলাদেশী আছে কিন্তু খেদিব লাগিব তেতিয়া তেওঁ হেবিলাকত একো নামাতে আপোনাৰ প্ৰশ্নৰো বহুত প্ৰশ্নৰ উত্তৰ নিশ্চয় নাই দিয়া তেওঁ যেতিয়া টান প্ৰশ্ন পায় তেতিয়া বেলেগ ফালে গুচি যায় গতিকে একদম কথাটো কথা এটাই যে 65ৰ ম্যাদী পট্টা থকা মানুহ এজন বাংলাদেশী হ'ব নোৱাৰে সেই 65ৰ মানুহবিলাকৰ যেতিয়া ম্যাদী পট্টা আমাৰ হাতত পালো তেতিয়া আমি হিমন্ত বিশ্ব শৰ্মাক গৈ আৰু কেশৱ মহন্তক গৈ সেইখিনি দিলো
আৰু দিয়াৰ পাছত ক'লো যে এওঁলোকক ক্ষতিপূৰণ দি এওঁলোকক অঁতৰাই দিয়ক, কাজিৰঙাৰ কাৰণে দৰকাৰ, অঁতৰাই দিয়ক। সেই কথাটো অঁতৰাই তেওঁলোকে ক'লে যে নহয় আমি উচ্ছেদ কৰিমে। আৰু যেতিয়া মানুহ এজনক, তেওঁ হিন্দু হওক তেওঁ মুছলমান হওক, মানুহ এজনক অন্যায়ভাৱে চৰকাৰ এখনে দমন কৰিব, ঘৰ ভাঙি দিব, তেতিয়াহ'লে যদি মই জনাৰ পাছতো তাত গৈ উপস্থিত নহওঁ, মোক কোনোবাই বেয়া পাব বুলি ভাবি, কাৰণ বিজেপি RSS মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিব আৰু তাৰ কাৰণে মোক বেয়া পাব, সেইবুলি ভাবি যদি মই আঁতৰি থাকোঁ তেতিয়াহ'লে মই মানুহ নহয়। ঠিক আছে, ঠিক আছে। দ্বিতীয়তে এতিয়া আপুনি হিন্দু বাংলাদেশীৰ কথা